হাজোৰ ঐতিহাসিক হয়গ্ৰীব মাধৱ মন্দিৰত আশীৰ্বাদ ল'লে মন্ত্ৰী কেশৱ মহন্তই। অসম চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত সপত্নীক উপস্থিত হয়। নগাঁও লোকসভাৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী সম্পৰ্কে হাজোত তাৎপৰ্যপূৰ্ণ মন্তব্য অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা অগপ নেতা কেশৱ মহন্তৰ। মনোবাঞ্ছনা পূৰ্ণ হোৱাৰ পিছতেই আজি হয়গ্ৰীব মাধৱ মন্দিৰ দৰ্শন কৰে অসম চৰকাৰৰ পত্নীসহ মন্ত্ৰীগৰাকীয়ে। অহা ৫টা বছৰত অসম আৰ্থিকভাৱে টনকিয়াল হ'ব আৰু দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যত পৰিগণিত হ'ব অসম। হাজোতে মন্তব্য কৰিছে কেশৱ মহন্তই। এই হাজো আমাৰ ৰাজ্যখনৰ পঞ্চতীৰ্থৰ স্থান। এই পঞ্চতীৰ্থৰ স্থানৰ যি হয়গ্ৰীব মাধৱ মন্দিৰত আজি আমাৰ সেৱা প্ৰাৰ্থনা কৰি নিজেই ধন্য মানিছোঁ। বহুদিনৰ আগতে মানস কৰিছিলোঁ এবাৰ ইয়াত মূৰ দোৱাবৰ কাৰণে, গতিকে আজি সেইখিনি সুবিধা পালোঁ আৰু নিজে ধন্য মানিছোঁ। আৰু আমি আশা কৰিছোঁ যে ইয়াৰ আশীৰ্বাদে আমাক সকলোকে বিশেষকৈ ৰাইজৰ সেৱা কৰিবলৈ আমাক শক্তি দিব। কেনেদৰে আগবাঢ়িব চৰকাৰখন এইবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগতকৈ বহুত এক পৰিৱৰ্তনেৰে আগবাঢ়িব। এইবাৰ বহু বিনিয়োগ এই ৰাজ্যত হ'ব। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা আগতকৈ বহুত আগবাঢ়ি ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠাৰ পথত আমি আগবাঢ়িব পাৰিম বুলি ভাবিছোঁ। নগাঁও লোকসভাৰ সাংসদগৰাকী দিছপুৰৰ পৰা নিৰ্বাচিত হ'ল। এতিয়া নগাঁও লোকসভাৰ আসনখন খালী হৈ আছে। কেতিয়ালৈ এই নিৰ্বাচন হোৱাৰ সম্ভাৱনা? এই গোটেই বিষয়টো হ'ব নিৰ্বাচন আয়োগৰ ঘোষণাৰ ওপৰত। 6 মাহৰ ভিতৰত ঘোষণা কৰিব লাগে। গতিকে আসন খালী হোৱাৰ 6 মাহৰ ভিতৰত নিশ্চয় ইয়াৰ নিৰ্বাচন হ'ব। প্ৰাৰ্থী কোন হোৱাৰ সম্ভাৱনা আছে? এইটো এতিয়া NDAৰ বৈঠকে ঠিক কৰিব। NDAৰ বৈঠকে ঠিক কৰিব। নিশ্চয় NDAৰ প্ৰাৰ্থী হ'ব এইবাৰ। NDAৰ প্ৰাৰ্থী এইবাৰ নিৰ্বাচিত হ'ব তাৰ পৰা। নাই, মোৰ কথাটোৰ বিষয়ে হয়তো সংবাদ মাধ্যমতে পাইছোঁ, কিন্তু আমাৰ ভিতৰ চোৱাত কোনো আলোচনা হোৱা নাই। যদি আপোনাক প্ৰাৰ্থিত্ব যদি আগবঢ়োৱা হয় তেতিয়া সেই বিষয়টো এতিয়ালৈকে অহাই নাই। কোন দলে প্ৰাৰ্থিত্ব পাব ইয়াত? নহয়, প্ৰথমতে নহয়। গোটেই কথাটো এনেকুৱা যে NDAৰ মজিয়াত ঠিক কৰিব যে প্ৰাৰ্থিত্বটো কোন দলক দিব। প্ৰথম কথা সেইটো নিশ্চয়তা হ'ব নহয়। তাৰ পিছতহে প্ৰাৰ্থিত্বৰ বিষয়টো আহিব। নাই, মোক বুলি কোনেও প্ৰাৰ্থী দিব নোৱাৰে। প্ৰথমতে দলৰ কথাটো আহিব। আমি BPF আছোঁ, AGP আছোঁ, BJP একদম মূল পাৰ্টি আছে। গতিকে আৰু নিৰ্ভৰ কৰিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।